মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজনত উত্তীৰ্ণ হয় বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰি আছিলা তো চোৱা ষ্টাৰ মাৰ্কছ কেতিয়া দিয়া হ'ব ডিষ্টিংশ্যন কেতিয়া দিয়া হ'ব আৰু তোমালোকে ষ্টেণ্ড কেতিয়া কৰিবা কাৰণ চোৱা ৰিজাল্টটো ওচৰ আহি আছে তোমালোকৰ এপ্ৰিল মানত মেবি ৰিজাল্ট আহি যাবগৈ তো সেইটো কাৰণে তোমালোকৰ এইকেইদিন ঘৰটো নিশ্চয় কৈ আছে যে তই ডিষ্টিংশ্যন আনিব লাগিব তই ফাৰ্ষ্ট ডিভিজন আনিব লাগিব কিন্তু আচলতে ডিষ্টিংশ্যন কেতিয়া পোৱা বুলি কোৱা হয় ফাৰ্ষ্ট ডিভিজন তোমালোকে কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন পোৱা বুলি কোৱা হ'ব এইটো ভিডিঅ' মই আগতে বনাইছিলোঁ কিন্তু আজি আকৌ মই ডিছকাছ কৰি দিম কাৰণ SSLC 2026 যিসকলে দিছা তোমালোকৰ বাবে অকণমান চেঞ্জেছো আছে কি চেঞ্জেছ আছে গোটেইখিনি গম পাবা ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু চোৱা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজনত উত্তীৰ্ণ হয় সেই গোটেইখিনি কথা তোমালোকে গম পাবা আগতে এবাৰ দিছিলোঁ যদিও এতিয়া বহুতো নিউ অডিয়েঞ্চ আহিছে আমাৰ চেনেলত তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা চোৱা কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন পোৱা হয় কিমান নম্বৰ পালে ছেকেণ্ড ডিভিজন তাৰপিছত কিমান মাৰ্ক পালে তোমালোকে ডিষ্টিংশ্যন পাবা আৰু কিমান মাৰ্কছ পালে তোমালোকে ষ্টাৰ পাবা আৰু লেটাৰ পোৱা মানে কি হয় কিমান নম্বৰ ওপৰ পালে তোমালোকে লেটাৰ পোৱা বুলি কোৱা হয় প্ৰথম আমি পাছ কৰা মাৰ্কটোৱে ডিছকাছ কৰিম চোৱা পাছ কৰিবৰ কাৰণে তো মানে এনে ফুল মাৰ্কছ হৈছে তোমালোকৰ প্ৰেক্টিকেলত 10 থাকে আৰু থিয়ৰিত 90 থাকে ML ছাবজেক্টত বাৰু গোটেই 100 মাৰ্কছে আহে আৰু ইলেক্টিভৰ সেইটো সকলোৰে বেলেগ বেলেগ থাকে আৰু ইয়াৰে ভিতৰত প্ৰেক্টিকেলত তোমালোকে 3 বা 3 এবভ পালে হ'ল ইণ্টাৰনেল যোনটো মাৰ্কছ থাকে সেইটো স্কুলৰ পৰা দিয়ে বাৰু কিন্তু তোমালোকে থিয়ৰিত 27ৰ ওপৰত পাব লাগিব সেইটো আগৰ নিয়ম আছিলে কিন্তু এতিয়াৰ নিয়ম হৈছে যে তোমালোকে ডেছক্ৰিপটিভত 45 থাকিব আৰু MCQত 45 মাৰ্কছ থাকিব তাৰে ভিতৰত তোমালোকে ডেছক্ৰিপটিভতো পাছ কৰিব লাগিব এক্সট্ৰাকৈ আৰু MCQটো তোমালোকে এক্সট্ৰাকৈ পাছ কৰিব লাগিব ডেছক্ৰিপটিভত পাছ কৰা নিয়ম হৈছে তোমালোকে 45ৰ ভিতৰত 14 পাব লাগিব আৰু MCQত পাছ কৰা নিয়ম হৈছে 45ৰ ভিতৰত তোমালোকে 13 পাব লাগিব আৰু তোমালোকৰ ইলেক্টিভ ছাবজেক্ট আৰু ML ছাবজেক্টত তোমালোকে 100ৰ ভিতৰত 30 পাব লাগিব সেইটো হৈছে তোমালোকৰ পাছ মাৰ্কছ বা তোমালোকে যোনটো ছাবজেক্টৰ থিয়ৰি পেপাৰ দিছা থিয়ৰিত তোমালোকে 30% চিকিউৰ কৰিব লাগিব তো এটা কথা হ'ল যে কিমান নম্বৰ পালে কি পোৱা হয় তো সবতছে বেছি হৈছে তোমালোকৰ ডিষ্টিংশ্যন যদি তোমালোকে 510 বা তাতকৈ অধিক নম্বৰ পোৱা তেনেহ'লে তোমালোকক ডিষ্টিংশ্যন পোৱা বুলি কোৱা হ'ব তো ডিষ্টিংশ্যন পাই যাবা তোমালোকে নেক্সট কথাটো হৈছে যে তোমালোকৰ ষ্টাৰ মাৰ্কছ কিমানৰ পৰা কিমানলৈ আছে যদিহে তোমালোকে 450 মাৰ্কছ বা 509 এই মাৰ্কছখিনিৰ ভিতৰত যদি তোমালোকে পোৱা তেনেহ'লে ষ্টাৰ মাৰ্ক পোৱা বুলি কোৱা হ'ব নেক্সট তোমালোকৰ ওচৰত থাকিব ফাৰ্ষ্ট ডিভিজন কেতিয়া পোৱা বুলি কোৱা হ'ব যেতিয়া তোমালোকে 360 বা তাতকৈ অধিক মাৰ্কছ যেতিয়া স্ক'ৰ কৰিবা তেতিয়া ফাৰ্ষ্ট ডিভিজন বুলি কোৱা হ'ব তো সেইটো তোমালোকে চাবা যদিহে 360ৰ ওপৰত তোমালোকে পোৱা আৰু এনে 60% হয় আৰু পাৰ্চেণ্টেজত যদি মই কওঁ তেনেহ'লে 60% তাৰপিছত নেক্সট তোমালোকে চোৱা ছেকেণ্ড ডিভিজন কিমানৰ পৰা কিমানলৈ 270 মাৰ্কছৰ পৰা 359 মাৰ্কছলৈ তাৰপিছত যদি আমি থাৰ্ড ডিভিজনৰ কথা কওঁ তেনেহ'লে 180 মাৰ্কছৰ পৰা 269 মাৰ্কছৰ ভিতৰত এইটো হৈছে থাৰ্ড ডিভিজন আৰু স্যাৰ বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি থকা যে স্যাৰ ষ্টেণ্ড কৰিব পাৰিমনে যে কিমান নম্বৰ পালে ষ্টেণ্ড কৰা বুলি কোৱা হয় মানে যোনটো তোমালোকক পজিশ্যন থাকে আগতেতো মেট্ৰিকত ষ্টেণ্ড কৰা তোমালোকে নিশ্চয় শুনিছাই পজিশ্যন থাকে দুবছৰমান আগত কি হ'ল তোমালোকক চৰকাৰে ক'লে যে ষ্টেণ্ড উঠাই দিব বুলি মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱা নিচিনা 10টামান ষ্টেণ্ড থাকে পজিশ্যন থাকে তো সেই পজিশ্যনখিনি উঠাই দিব বুলি ক'লে যদিও তেনেকুৱা কৰিছে কিন্তু তোমালোকৰ প্ৰতিবাৰে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইটো কোন হৈছে সেইটো কিন্তু ওলাই যায় কথাটো কোনখন স্কুলৰ পৰা হৈছে কিমান পাইছে তো সেইটো এবাৰো ক'ব কোনকেইটা হায়েষ্ট পাইছে টপ 3টামানৰ নাম এবাৰো ক'ব তোমালোকক তো সেইটো মানে চলি আহি আছে তাৰপিছত নেক্সট কথাটো হৈছে তোমালোকে কিমান নম্বৰ অধিক পালে লেটাৰ পোৱা বুলি কোৱা হ'ব তো চোৱা লেটাৰ তোমালোকে কেতিয়া পাবা যেতিয়া তোমালোকে যিকোনো ছাবজেক্ট এটাত 80ৰ এবভ মাৰ্কছ যেতিয়া পাবা প্ৰতিটো ছাবজেক্টতে থাকে লেটাৰ তো তোমালোকে যিকোনো ছাবজেক্ট এটাত যদি 80ৰ ওপৰত পোৱা সেইটো ছাবজেক্টত তোমালোকে লেটাৰ পাইছা বুলি কোৱা হয় তো সেইটো কথা হৈছে তো তোমালোকে কমেণ্টত জনাবা তোমালোকে কিমান মাৰ্কছ এক্সপেক্ট কৰি আছা তোমালোকে ফাৰ্ষ্ট ডিভিজন পাম বুলি ভাবি আছা নে ছেকেণ্ড পাম বুলি ভাবি আছা নে ডিষ্টিংশ্যন পাম বুলি ভাবি আছা কমেণ্টত তোমালোকে জনাবা আৰু চোৱা যিসকলে এতিয়ালৈ আমাক জইন কৰা নাই তোমালোকে জইন কৰা তো চোৱা আমাৰ ফাৰ্ষ্ট ইয়েৰ গ্ৰুপ এটা বনাম আজি মানে যোনটো তোমালোকৰ ক্লাছ 10ৰ বেটছ আছিলে সেইটোকে আমি ফাৰ্ষ্ট ইয়েৰলৈ আজি কনভাৰ্ট কৰি দিম নামটো চেঞ্জ কৰি দিম তোমালোকে জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ তাত ক্লিক কৰা আৰু ফাৰ্ষ্ট ইয়েৰত তোমালোকে জইন হৈ যোৱাগৈ তো ফাৰ্ষ্ট ইয়েৰটো মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম মেট্ৰিকত যিদৰে কৰি আহিলোঁ আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা